চোর বন্ধ করো হুকুম সরকার হাই হাই হুকুম সরকার হাই হাই ভোট চোর বন্ধ করো ভোট চোর বন্ধ করো হুকুম সরকার গো ব্যাক হুকুম সরকার গো ব্যাক হুকুম সরকার গো ব্যাক আজি ভাৰতীয় জাতীয় কংগ্ৰেছৰ অসম চেপ্টাৰৰ নিৰ্দেশত কামৰূপ জিলা কংগ্ৰেছ কমিটিৰ উদ্যোগত আৰু আপোনালোকে নিশ্চয় দেখা পাইছে আমাৰ বকুৰ নৱনিৰ্বাচিত সভাপতি ইয়াত উপস্থিত আছে, আমাৰ চমৰীয়া আছে, ছয়গাঁও আছে, প্ৰায় সকলোবোৰ কামৰূপ জিলাৰ ব্লক প্ৰেচিডেণ্টলৈ আহিছে, আমাৰ জনসাধাৰণ আহিছে। আজি এটা ঘটনা কেইটামান দিন আগত আপোনালোকৰ কেমেৰাই নিশ্চয় সংৰক্ষণ কৰিছিল। এই সমজিলা আয়ুক্তৰ কাৰ্যালয়ত এটা এনেকুৱা এটা কাম, গৰ্হিত কাম, ৰাতিৰ অন্ধকাৰত বিজেপি দলৰ সদস্যই ভোট কৰ্তন কৰা, কম্পিউটাৰ অন কৰা, তেওঁলোকে গোটেইখিনি কাম, এনেকুৱা গৰ্হিত কাম কৰা সকলোৱে চাক্ষুষ, সকলোৱে গম পালে। আৰু কোন কোন আছিল তাৰ ওপৰত ইতিমধ্যে আমাৰ বকু ব্লক কংগ্ৰেছ কমিটিৰ ফালৰ পৰা কামৰূপ জিলা কংগ্ৰেছ কমিটিৰ সভাপতি ডাঙৰীয়াৰ নেতৃত্বত আমাৰ ইয়াত থানাত এখন এজাহাৰো দাখিল কৰা হ'ল। আৰু সেই এজাহাৰৰ ওপৰত কোনো কাৰ্য ব্যৱস্থা লোৱা হোৱা নাই। আৰু সমজিলা আয়ুক্তৰ কাৰ্যালয়টোৰ কাম কি? সমজিলা আয়ুক্তৰ কাৰ্যালয়টোৰ কাম ভোটাধিকাৰক প্ৰটেক্ট কৰা, ইলেক্টৰ ৰোল মতে, ভাৰতীয় সংবিধান মতে যাৰ যি ভোট আছে তাক সংৰক্ষণ কৰা। দলগতভাৱে এওঁলোকৰ দায়িত্ব নহয়, এওঁলোকে জনসাধাৰণৰ শান্তি আৰু ন্যায় প্ৰতিষ্ঠাৰ কাৰণে কাম কৰে। আৰু যি অৱস্থাত এওঁলোকে ভোট চুৰি যিটো প্ৰতিবাদ গোটেই ভাৰতবৰ্ষত ৰাহুল গান্ধী ডাঙৰীয়াই, নৰেন্দ্ৰ দামোদৰ দেৱ মোদীয়ে কেনেকৈ মহাৰাষ্ট্ৰত গধূলি 7 বজাৰ পৰা 2 ঘণ্টাৰ ভিতৰত লক্ষ লক্ষ ভোট সোমাই গ'ল। 7 বজাৰ আগতে ভোট নাছিল। ঠিক হাৰিয়ানাতো তেওঁলোকে সেইটো আশ্ৰয় ল'লে, বিহাৰতো তেওঁলোকে সেইটো আশ্ৰয় ল'লে। ৰাহুল গান্ধী ডাঙৰীয়াই সমগ্ৰ ভাৰতীয় জনসাধাৰণক ইয়াৰ ওপৰত জাগৰূক কৰি আছিল। আৰু অসমতো অসম প্ৰদেশ কংগ্ৰেছ কমিটি আন্দোলন কৰি আছিল। আৰু আমাৰ কামৰূপ জিলা কংগ্ৰেছ কমিটিও ভালেকেইটা ইতিমধ্যে কাৰ্যসূচী লৈছিল। আৰু হঠাৎ এনে এটা ঘটনা আমাৰ ওচৰত, ইয়াত আমাৰ চকুৰ আগত বকু ছয়গাঁও সমজিলা অফিচত। আৰু আটাইতকৈ ডাঙৰ কথা, যিকেইজন ব্যক্তিয়ে এই কামৰ লগত জড়িত তেওঁলোক ডাইৰেক্ট বিজেপি দলৰ কৰ্মী, তেওঁলোক ডাইৰেক্ট বিজেপি দলৰ PRI। আৰু এই ক্ষেত্ৰত তেওঁলোকৰ ওপৰত কোনো একশ্যন লোৱা হোৱা নাই। তাৰমানে এওঁলোকে অসমৰ প্ৰত্যেকটো অফিচক এই কামত ব্যৱহাৰ কৰি আছে, প্ৰত্যেকটো অফিচত এই কামত ব্যৱহাৰ কৰি আছে। আৰু এই মুহূৰ্তত মুখ্যমন্ত্ৰী ডাঙৰীয়াজনে কি কৈ আছে? মুখ্যমন্ত্ৰী আজি 2টা দিনত কৈ আছে আমাক অমুকৰ ভোট নালাগে, আমি ইমান 5-6 লাখ আমি 5-6 লাখ মিয়া ভোট আমি কৰ্তন কৰিবলৈ দিছো, আমি অলপ শাস্তি খাবলৈ দিছো। এনেকুৱা অনৈতিক কথা শোভা পায় নেকি? অসম ভূমিত ভাৰতীয় জনসাধাৰণৰ সম্পূৰ্ণ ন্যায় আছে। সি যি জাতি জনগোষ্ঠীৰে নহওক, ভাৰতীয় জাতীয় কংগ্ৰেছে সমগ্ৰ অসমৰ, সমগ্ৰ ভাৰতবৰ্ষৰ প্ৰত্যেকটো জাতি জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰে, কোনো এটা জাতিক প্ৰতিনিধিত্ব নকৰে। ভাৰতীয় জাতীয় কংগ্ৰেছে সকলোৰে লিডাৰশ্বিপ লয় শদিয়াৰ পৰা ধুবুৰীলৈকে। আৰু আজি এই ঘটনাত কামৰূপ জিলাৰ নেতৃত্বত, বকু জিলাৰ উদ্যোগত আৰু বাকীবিলাকৰ বকু ব্লক আৰু বাকীবিলাকৰ সহযোগত আমি যি শান্তিপূৰ্ণ আন্দোলন লৈ আহিছো, কোনো অশান্তি কৰাৰ কোনো আমাৰ মানসিকতা নাই। কিন্তু আমি ন্যায় বিচাৰিছো। সমজিলাৰ আয়ুক্ত যিজন আছিল তেওঁ কিন্তু উপস্থিত নাই। তেওঁ থাকিলে আমি কিছু কথা বাৰ্তা আৰু পাতিলোহেঁতেন। আজি পলাশবাৰীৰ অফিচাৰে ইয়াতে তেখেতক ৰিপ্ৰেজেণ্ট কৰিছে। আৰু আজি আমি ন্যায় বিচাৰিছো আৰু পুলিচকো আহ্বান জনাইছো, কামৰূপ জিলাৰ সুপাৰিনটেণ্ডেণ্ট অফ পুলিচ আৰু ইয়াৰ OC আৰু সকলো বিষয়ববীয়াই ইয়াৰ ওপৰত কঠোৰভাৱে ব্যৱস্থা ল'ব লাগিব। তেওঁলোক ৰাতি কিয় আহিছিল? তেওঁলোকে ৰাতি কম্পিউটাৰ কেনেকৈ অন কৰিবলৈ পালে? তেওঁলোকৰ অথৰিটি কি আছিল?
বিজেপি দলৰ কৰ্মীয়ে অফিচৰ কাম কাজ চলাই নেকি? ভোট সোমোৱা ওলোৱা তেওঁলোকে কৰিব নেকি? আৰু কিমান সংখ্যক তেওঁলোকে এনেকৈ অন্যায় কৰিব? ইয়াৰ আমাক বিচাৰ লাগিব। আৰু আমি ইমান সহজে শান্ত হৈ নাথাকো, আমাক ন্যায় বিচাৰ লাগিবই। অহা সময়ত ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতিৰ নেতৃত্বত, ভাৰতীয় জাতীয় কংগ্ৰেছৰ লিডাৰশ্বিপৰ নেতৃত্বত সমগ্ৰ অসমত দলত আমি ন্যায়ৰ পক্ষে আন্দোলন আৰম্ভ কৰিছো। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।